অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াসমিন আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ, শক্তিশালী হৈ উঠিছে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড। বিশ্বৰ ৮০খন দেশলৈ ৰপ্তানি কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ। ভাৰতে আজি প্ৰতিপন্ন কৰিছে যে ভাৰতীয় প্ৰতিৰক্ষা খণ্ড কেৱল স্বাৱলম্বী নহয়, বৰঞ্চ বিশ্বজনীন হৈ উঠিছে। শেহতীয়াকৈ ভাৰতৰ ৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 10 বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত ৰপ্তানি ৩৪ গুণ বৃদ্ধি পাইছে। এতিয়া ভাৰতে বিশ্বৰ ৮০খন দেশলৈ অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰে। ২০২৪ পৰা ২৫ বিত্তীয় বৰ্ষত ভাৰতৰ ৰপ্তানি হৈছে ২৩,৬৬২ কোটি টকা, যিটো লক্ষ্য ২০২৯ চনৰ ভিতৰত ৫০,০০০ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা লৈছে চৰকাৰে। বিশ্বজুৰি প্ৰশংসা লাভ কৰা পিনাকা ৰকেট লঞ্চাৰ DRDOৰ দ্বাৰা নিৰ্মিত মাৰ্ক 1 সংস্কৰণৰ ৪০ কিলোমিটাৰ আৰু মাৰ্ক 2 সংস্কৰণৰ ৬৫ কিলোমিটাৰ ৰেঞ্জ, ৪২ ছেকেণ্ডৰ ভিতৰত ১২টা ৰকেট নিক্ষেপ কৰাৰ ক্ষমতা। সেয়া নহয়, ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল শব্দৰ গতিতকৈ বেছি বেগেৰে গতি কৰা এই মিছাইলে শেহতীয়াকৈ পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত প্ৰহাৰ কৰিছিল। মিছাইলটো লক্ষ্য বিচাৰি নিজেই গতি কৰি ধ্বংস কৰে। আকাশ ইণ্টাৰচেপ্টৰ, তেজছ যুদ্ধ বিমান K9 বজ্ৰা আৰু ডৰ্নিয়াৰ 228 বিমানৰো বিশ্ব বজাৰত চাহিদা বৃদ্ধি পাইছে। মেড ইন ইণ্ডিয়া অস্ত্ৰ-শস্ত্ৰৰ সুনাম আজি কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বত বাজি উঠিছে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ড আজি বিশ্ব মঞ্চত এক শক্তিশালী নাম। এয়া আছিল আজিৰ বিশেষ প্ৰতিবেদন। আপোনালোকে চাই থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।